হৈ পেলাই যোৱা দুটা টাৰ্ম তেওঁ MP হিচাপে সাংসদ হ'ল বা তেওঁ নিৰ্বাচিত হ'ল আৰু ইয়াত ST হিচাপে তেওঁ ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিলে তো এই ক্ষেত্ৰত ষ্টেট লেভেল কমিটি যোনটো স্ক্ৰুটিনি কমিটি তো এই স্ক্ৰুটিনি কমিটিয়ে অলৰেডি তেখেতৰ ST শিডিউল ট্ৰাইব চাৰ্টিফিকেট যোনটো বড়ো কছাৰী মূলীয় বুলি তেওঁ লৈছিল সেই চাৰ্টিফিকেট অলৰেডি কেনচেল কৰিছে ৰিজেক্ট কৰিছে আৰু হাইকোৰ্টতো এই কথাটো দীঘলীয়া লানি এটা তাত মানে হিয়াৰিং চলি আছিল আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে তেখেতৰ চাৰ্টিফিকেট কেনচেল কৰিছে ৰিজেক্ট কৰিছে কিন্তু আচৰিত ধৰণে তেওঁ ৰিজেক্ট হোৱাৰ পিছত চাৰ্টিফিকেট কেনচেল হোৱাৰ পিছত তেওঁ পুনৰ আইনৰ মজিয়াত হাইকোৰ্টত তেওঁ আৰ্জি দিছে বা পিটিশ্যন দিছে আৰু প্ৰথম লানি শুনানিত আমাৰ তথ্যই কয় যে তেখেত চৰণীয়া কছাৰী মূলীয় হয় এই কথাটো হাইকোৰ্টৰ শুনানিত উপস্থাপন হৈছে আৰু চৰণীয়া কছাৰী যিহেতু RGI ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া ভাৰতৰ যি শিডিউল ট্ৰাইবল এনলিষ্ট কৰা আছে অসমৰ কাৰণে তাত যিহেতু নাছিল ৰাজ্য চৰকাৰে এটা বিশেষ পদক্ষেপৰ যোগেদি তেওঁলোকক দিছিল সেই কথাটো এটা সুকীয়া তো সেই হিচাপে তেওঁ ST নহয় দ্বিতীয় হিয়াৰিঙত আমাৰ তথ্যই কয় যে তেখেত সৰু কছাৰী বা সৰু কছ মানে সৰু কছ হিচাপে সৰু কছাৰী নহয় সৰু কছ হিচাপে তেওঁ উপস্থাপন হৈছে হিয়াৰিঙত আৰু তেওঁ শিডিউল ট্ৰাইব নহয় বা ট্ৰাইবেল নহয় বুলি তাত উপস্থাপন হৈছে আৰু এই ফাৰ্ষ্ট আৰু দ্বিতীয় শুনানি লৈ পেলাই আজি এটা ইণ্টাৰিম মানে ভাৰ্ডিক্ট হাইকোৰ্টে জাৰি কৰিছে মহামান্য উচ্চ ন্যায়ালয়ে আৰু এই ন্যায়ালয়ৰ ৰায়টো আমি শুনিছোঁ ন্যায়ালয়ৰ ৰায়টো আমি এতিয়া গম পালোঁ আৰু এই ন্যায়ালয়ে যোনটো ৰায় প্ৰথম শুনানি আৰু দ্বিতীয় শুনানিত যোনটো তেওঁ ট্ৰাইবেল নহয় বুলি তাত উপস্থাপন হৈছে তেওঁ চৰণীয়া কছাৰী বুলি তেওঁ উপস্থাপন হৈছে তৎসত্ত্বেও এই বেঞ্চত তেখেতক মানে যি ষ্টেট গভৰ্ণমেণ্টে ট্ৰাইবেল নহয় বা ST নহয় বুলি তাৰ চাৰ্টিফিকেটটো যি ৰিজেক্ট কৰিছিল সেই ৰিজেক্ট কৰাটো আজিৰ তাক কেনচেল কৰা বা ইয়াৰ পৰা ৰেহাই দিয়া ৰিলিফ দিয়া যে তেওঁ চাৰ্টিফিকেটটো যোনটো কেনচেল হৈছে সেই কেনচেলটো ৰিলিফ দিয়া যি এটা ভাৰ্ডিক্ট দিছে এইটো এটা আচৰিত মানে লগা এটা কথা বা এটা ভাৰ্ডিক্ট বুলি আমি ক'ব বিচাৰোঁ আমি মহামান্য আদালতৰ যি ৰায় এইটো আমি সন্মান কৰোঁ কিন্তু কথাটো হ'ল তেওঁক যোনটো হিয়াৰিঙত দুই লানি হিয়াৰিঙত তেওঁ ট্ৰাইবেল নহয় তেওঁ চৰণীয়া কছাৰী হয় বুলি যোনটো উপস্থাপন হোৱাৰ পিছতো তেওঁক ইয়াৰ পৰা ৰিলিফ দি তাক মানে আগন্তুক 2024 হ'ব লগা কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে তাক ৰাস্তাটো খুলি দিয়াটো এইটো এটা আশ্চৰ্যজনক ঘটনা আৰু উচ্চতম ন্যায়ালয়ৰ এই যি ৰায় ইয়াৰ ওপৰত কোকৰাঝাৰবাসী ৰাইজ আৰু সচেতন ৰাইজ ইয়াৰ ওপৰত নিশ্চয় পুনৰ উচ্চ ন্যায়ালয়ত আবেদন কৰিব বা উচ্চতম ন্যায়ালয়ত আবেদন কৰিব বিভিন্ন মহলত এইটো চৰ্চা হৈছে তো ইয়াৰ কাৰণে এই কথাটোলৈ আমি আগন্তুক দিনত আলোচনা কৰিম আৰু যাহাতে সঠিক শিডিউল ট্ৰাইবে মৰ্যাদা পাওক আৰু যিসকলে শিডিউল ট্ৰাইবৰ নামত এটা ভুৱা চাৰ্টিফিকেট লৈ পেলাই তেওঁ জনপ্ৰতিনিধি হৈ পেলাই এটা বিপৰীতে পৰিচালনা কৰা এটা ব্যৱস্থা কৰিছে ইয়াৰ ক্ষেত্ৰত আইনগতভাৱে যোনটো তেওঁ সকা দিছে এইটো আইনে পুনৰ বিচাৰ কৰি পেলাই সেই সকাটো কৰ্তন কৰিব আমি এইটো দৃঢ় বিশ্বাসী আৰু আত্মবিশ্বাসী তো ইয়াৰ কাৰণে কোকৰাঝাৰ সমষ্টিৰ কাৰণে আগন্তুক দিনত যাহাতে সকলোৱে নিজৰ মৰ্যাদা আৰু নিজৰ স্বকীয় নিজৰ চিনাকি পৰিচয় লৈ পেলাই আগবাঢ়িব পাৰে তাকে আমি কামনা কৰিছোঁ ধন্যবাদ নিখিল বড়ো ছাত্ৰ সন্থা আমি স্পষ্টভাৱে আমি কৈ আহিছোঁ যে এটা জাতীয় দায়বদ্ধতা আছে আনপিনিদি বড়ো শান্তি চুক্তি 2020 এই 2020 বড়ো শান্তি চুক্তিৰ যিবিলাক দফা সেই দফাৰ মূল দফাসমূহ এতিয়াও ৰূপায়ণৰ কাৰণে আধৰুৱা হৈ আছে আৰু সকলো দফা আখৰে আখৰে ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক এফচি তৰফৰ পৰা দাবী আৰু হেঁচা আমি প্ৰয়োগ কৰি আহিছোঁ
কিছু দফা ৰূপায়ণ হ'ল, কিছু দফা এতিয়াও ৰূপায়ণ হ'বলৈ বাকী আছে। সংসদত বড়ো শান্তি চুক্তি যোনটো MOS এই ইয়াৰ দফাসমূহ বিধেয়ক পাছ কৰিব লগা আছে বা ইয়াৰ মানে আইনগত মৰ্যাদা দিব লগা বাকী আছে। তো এই ক্ষেত্ৰটো নজৰ ৰাখি পেলাই আৰু যোৱা 10 বছৰ যিহেতু কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা আমি বড়ো এজন প্ৰাৰ্থী 543টা পাৰ্লিমেণ্ট যি চিটত বড়ো এজন তাত জিকি যাব লাগে, সেই ক্ষেত্ৰত আমি 10 বছৰ বঞ্চিত হ'ল। তো এই সকলো কথা নজৰ ৰাখি পেলাই নিখিল বড়ো ছাত্ৰ সন্থা আমি আমাৰ ৱেল উইজাৰ, আমাৰ শুভাকাংক্ষী, আমাৰ ছিনিয়ৰ এপচুলেটাৰ বিভিন্ন জাতীয় দল সংগঠনৰ লগত আমি মত বিনিময় এতিয়াও কৰি আছোঁ। কিছু মতামত আহিছে আৰু আগন্তুক দিনত জাতীয় চিন্তা, জাতীয় আৱেগ অনুভূতি আৰু চুক্তি ৰূপায়ণৰ স্বাৰ্থত আমি এই কথাকে বাৰম্বাৰ কৰিছোঁ যে যিগৰাকী প্ৰাৰ্থী আৰু যি দলে ইস্তাহাৰ আগত ৰাখি পেলাই তেওঁলোকে চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত দায়বদ্ধতাৰে কাম কৰাৰ প্ৰতিশ্ৰুতি আগত ৰাখি পেলাই কাম কৰিব, সেই প্ৰাৰ্থী আৰু সেই দলক আমি সমৰ্থন কৰিম বুলি আমি কৈ আহিছোঁ। আৰু এই ক্ষেত্ৰত আমি অতি সোনকালে আমি অসমবাসী, কোকৰাঝাৰবাসী ৰাইজক আমি অৱগত কৰিম। আৰু এই ক্ষেত্ৰত যিহেতু নিখিল বড়ো ছাত্ৰ সন্থাই এটা অৰাজনৈতিক দল, অৰাজনৈতিক ছাত্ৰ সংগঠন, সামাজিক আৰু জাতীয় সংগঠন, তো অৰাজনৈতিক ছাত্ৰ আৰু সামাজিক জাতীয় সংগঠন হিচাপে আমি আমাৰ যিখিনি লিমিটত থাকি, আমাৰ ডিচিপ্লিনত থাকি, আমাৰ এই সিদ্ধান্তত থাকি পেলাই আমি আগবঢ়াই লৈ যাম। আৰু দলীয় ৰাজনীতি কৰাবিলাকে দলীয়ভাৱে তেওঁলোকে কৰিব আৰু এই পৰ্যায়ত আমি নাযাওঁ। আমাৰ কৰণীয় কোনখিনিলৈকে থাকিব সেই কথাটো বিবেচনা কৰিহে আমি শেষ সিদ্ধান্ত অতি সোনকালে আমি কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে এটা বিশেষ এটা আমাৰ সিদ্ধান্ত থাকিব। আৰু সমগ্ৰ অসমৰ কাৰণে 5টা লোকসভা সমষ্টিত আৰু অন্য এটা বিশেষ সিদ্ধান্ত আমাৰ থাকিব। দুটা সিদ্ধান্তৰে আমি আগবাঢ়িবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই বৰ্তমান পৰিৱেশত লোকসভা নিৰ্বাচনক লৈ আমি পৰ্যালোচনা চলি আছোঁ, শেষ পৰ্যায়ত উপনীত হৈছে। আৰু আমাৰ কৰ্মী, আমাৰ আঞ্চলিক জিলা কমিটিবিলাকত বিতং এটা পৰ্যালোচনা হ'ব, তাৰপিছত সিদ্ধান্ত আমি ল'ম। অহা 31 মাৰ্চ 2024 আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম জয়ন্তী, 68তম যি জন্ম জয়ন্তী আছে, এইটো নিখিল বড়ো ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে আমি দত্তমা টুলুংগাপুৰী বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিস্থলীত আমি তাত এটা দিনজোৰা কাৰ্যসূচী লৈ পেলাই আমি উদযাপন কৰিম। আৰু ইয়াত আমাৰ উপেন ব্ৰহ্মৰ লগত সেই বড়ো আন্দোলনৰ সময়ত কাম কৰা আৰু ছিনিয়ৰ আৰু ভেটেৰেন জাৰ্নেলিষ্ট ৰূপা সিনহাই তেখেত মুম্বাইৰ পৰা আহিব। আৰু ইয়াত বড়ো জাতীয় আন্দোলনত যিবিলাক সংগ্ৰামী সতীৰ্থসকল আছিল তেওঁলোকেও ইয়াত উপস্থিত থাকিব। তো ইয়াৰ কাৰণে আমি সমগ্ৰ অসমবাসীক আজি এই কথাটো আমি জনালোঁ। আৰু আমাৰ জিলা কমিটিবিলাকে বিভিন্ন জিলা লেভেলত এই কাৰ্যসূচী ৰূপায়ণ কৰিব। আৰু এই ক্ষেত্ৰত অসম চৰকাৰৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত উচ্চ শিক্ষা বিভাগে যি এটা নিৰ্দেশ জাৰি কৰিছে যে সকলো ইউনিভাৰ্চিটি আৰু কলেজবিলাকত বিভাগীয়ভাৱে MCC এতিয়া বৰ্তমান চলি আছে, কিন্তু যিহেতু উপেন ব্ৰহ্মক চৰকাৰী কাৰ্যসূচীৰে তেওঁলোকে মৰ্যাদা দি পেলাই ৰূপায়ণ কৰা বা উদযাপন কৰাৰ কথা যোৱা বছৰ ঘোষণা কৰিছিল, সেই হিচাপে ৰাজ্য চৰকাৰে যি এটা এই বছৰো এটা পদক্ষেপ লৈছে এই কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত বা উদযাপনৰ ক্ষেত্ৰত ছাত্ৰ দিৱস হিচাপে। তো এই ছাত্ৰ দিৱস এই উদযাপনৰ যি কাৰ্যসূচী চৰকাৰে সিদ্ধান্ত লৈছে আমি আদৰণি জনাইছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক ৰঙালী বিহু আহি আছে, ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিভিন্ন আমাৰ কৰ্মশালা সাংস্কৃতিকভাৱে আৰু পৰম্পৰা ৰীতি নীতিৰে আমি উদযাপন কৰাৰ কাৰণে আমি এতিয়া প্ৰস্তুতি চলাই আছোঁ। আৰু এই ক্ষেত্ৰত অসমৰ সমগ্ৰ জিলাত বিহু, বৈশাগু বা ইয়াৰ ৰীতি নীতি আৰু আমাৰ সকলো খাম চিফুং জঠা যিবিলাক আছে ইয়াৰ মানে কৰ্মশালা এতিয়া চলি আছে। আৰু এই ক্ষেত্ৰতো আমি অসমবাসী আমি আজি জনাইছোঁ। ধন্যবাদ।
শুনিবলৈ পাইছোঁ যে হৰিচিংগাৰ ভৈৰাগুৰি VCDCত এই কথাটো ওলাইছে আৰু এইটো এটা ৰাজনীতিক আৰু চৰকাৰী এটা মানে যি এটা যন্ত্ৰ যি ব্যৱস্থাৰ এইটো এটা কথা নিখিল বড়ো ছাত্ৰ সন্থা আমি স্পষ্ট কোনো দুৰ্নীতিক আমি প্ৰশ্ৰয় দিয়া নাই কোনো দুৰ্নীতি হোৱাটো আমি কেতিয়াও মানে আমি লাই নিদিওঁ আৰু দুৰ্নীতি বা ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আমি সদায় মাত মাতি আহিছোঁ ৰাইজৰ উন্নয়ন নামত যোৱা ৰাইজৰ মানে যি এটা উন্নয়নৰ কাৰণে চৰকাৰে দিয়া এই PMAY হওক বা অৰুণোদয় হওক এই টকা ৰাইজৰ বা হিতাধিকাৰী তাত যাব লাগে ইয়াত যদি কোনোবা দুৰ্নীতি কৰিছে সি চেয়াৰমেনে হওক সি কোনোবা প্ৰেচিডেণ্টে হওক কোনোবা মেম্বাৰে হওক ইয়াৰ ওপৰত একশ্যন ল'ব লাগে যি চৰকাৰে নহওক কিয় আৰু এই ক্ষেত্ৰত কাউন্সিল চৰকাৰে আমি অলপ আগতে আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ তেওঁলোকে একশ্যন লৈছে আমি ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে ৰাজ্য চৰকাৰ আৰু কাউন্সিল চৰকাৰ এই যি চৰকাৰী ব্যৱস্থাৰ মাজত যিসকলে ৰাইজৰ ধন হৰলুকি কৰে যিসকলে ৰাইজৰ ধন তেওঁলোকে দুৰ্নীতি কৰে আৰু নিজৰ মানে পকেটত ভৰাই তেওঁলোকৰ ওপৰত চৰকাৰে সাহসেৰে সিদ্ধান্ত ল'ব লাগে অন্যথা নিখিল বড়ো ছাত্ৰ সন্থা ইয়াৰ বিৰুদ্ধে আমি মাত মাতিম আৰু ইয়াৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক আমি পন্থা ল'বলৈ আমি বাধ্য হ'ম